এই বতৰত ৰবাব টেঙা খোৱাৰে জুতি আৰু সুমন দা আৰু বিপ্লৱ দাই পুৰা ৰবাব টেঙা কাটাত ব্যস্ত আমি খোৱা মানুহে খালি আয়ো ওপৰৰ পৰা থৈছে যে পুৰা ৰস পুৰা আছে কিন্তু ন ক'ত পেলাইছ বে তেনেকে নাকাটো কথা ধৰ ধুনীয়া হৈছে আৰু মই লৈ আহিছোঁ ভোট জলকীয়া তাকে নহয় দেই দুটা ৰবাব টেঙা মানুহ আমি কেইটা এই চাৰিটা মৃদুলাইতো নাখায় আমি তিনিটাই আমি দুটা ৰবাব টেঙা খাওঁ এতিয়া কেনেকুৱা লাগিছে পৰিছে মাই গড খোৱাহে কথা লগত বিহ জলকীয়া কাৰ কাৰ প্ৰিয় ঠিক নাই দেই বৰ বেয়া হৈ কোন আছে আহি যাওঁ ৰবাব টেঙা খাবৰ কাৰণে আৰু আমাৰ এয়া ৰবাব টেঙা অলৰেডি ধুনীয়াকৈ গুচাই এতিয়া আমি খাম আৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় ৰবাব টেঙা ক'ব কিন্তু দেই কমেণ্ট কৰিব আমি আমাৰতো দেখিয়ে এনেকৈ লোভ লাগিছে বাকী এতিয়া কমলা টেঙাতকৈ বঢ়িয়া লাগিছে ভিতৰত এইটো জলকীয়া ভোট জলকীয়া ধুনীয়াকৈ কাটি দিয়ক সৰু সৰু মাই গড দেখিয়ে ইমান ধুনীয়া লাগিছে নহয় হয়নে মোৰ হাতখনে জ্বলক তহঁতে আৰামছে খাবি ধুনীয়াকৈ কাটি দিয়ক সৰু সৰুকৈ কাটি দিয়ক যিমান পাৰোঁ সৰুকৈ কাটিছোঁ সঁচাকৈ ভাল লাগিছে নাখাওঁতে নে তাকে ভাবিছিলোঁ কিন্তু কি হ'ব টেষ্টি হৈ যায় টেষ্টি মানে নকওঁ আৰু জিভাৰ পানী পৰি যাব এই ৰসটো পৰি যাব একো নাই লাহে লাহে ৰস পৰি গ'ল চাচোন কিবা বাতি এটা আনচোন ৰসখিনি ওলাই দে বাতি নাই যিহেতু ৰবাব টেঙা কলপাতত খাই বেছি ভাল লাগে সেইকাৰণে কলপাত কাটি আনিছোঁ কিন্তু আমি পথাৰত যাম বুলি ভাবিছিলোঁ পথাৰত নগ'লোঁ আৰু ইয়াতে খাম এয়া ৰ'দ নাই সেইকাৰণে আমি এতিয়া ইয়াতে খাম আৰু আপোনালোকক দেখাই থাকিম চাই থাকক এতিয়া আমি খাম আপোনালোকে চাব একদম বিলনী হিচাপে আমি বিপ্লৱ দাক দিছোঁ প্ৰথম মানে সমাজত এইখনতে দিয়ে তাৰপিছত যাম অলপ দি দিছোঁ মৃদুলা আহক নাখাই বোলে নালাগে মজা সঁচাই বহুত টেষ্টি হৈছে কৈছোঁ নহয় আৰু কি কিমান বহুত জ্বলা কাঁহীখনকো এতিয়া নাই কাঁহীখনকো খাবলৈ লৈছোঁ নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে সময় বাজিছে এতিয়া 7টা আৰু আমি জাৰ্ণি কৰিম আজি আমি বঙাইগাঁৱৰ পৰা গৈ আছোঁ থমনাৰ ওচৰত যাম কিবা চৰাই মাৰি নেকি বহুত দূৰ জাৰ্ণি আৰু আজি সেইটো কাৰণে সোনকালে উঠি গা পা ধুই গোটেই বস্তু ৰেডি কৰি বেটেৰী ৰিক্সা এখন মাতি আনিছোঁ আহি আছে আগতে বস্তুখিনি বেটেৰী ৰিক্সাত তুলি লওঁ এইখন অলৰেডি পাই গ'লি বেটেৰী ৰিক্সা আহি এইখিনিতে এতিয়া এইখন বেটেৰী ৰিক্সাতে সকলোখিনি বস্তু ইয়াৰ পৰা লৈ বাছত উঠামগৈ আৰু বাছৰ পৰা আমি বস্তুখিনি তুলি পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকক ভিডিঅ'টো ৰুমতে আছিলোঁ আমি এইটো ৰুমতে আছে সুমন দা এইটো ৰুমত বিদ্যুৎ বিপ্লৱ দা আৰু ইয়াতে গায়ক দা আমি মৃদুলা আছিলোঁ এইটো ৰুমতে সকলোখিনি বস্তু ভৰাই বেটেৰী ৰিক্সাত দেখিছে কেনেকৈ আহি আছোঁ হাই গায়ক দা কেনে লাগিছে বঢ়িয়া মজা আৰু এয়া দেখিছে পুৰা এইখিনি লৈ আহি আছোঁ আৰু সেইটো বাছখনৰ ওচৰত পালোহি পাই সকলোখিনি বস্তু এই বাছখনতে ভৰালোঁ ভৰাই এতিয়া আৰু কাৰোবাৰ বস্তু ভৰাব লগা আছে ভৰাই হ'লেই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম আৰু আজি ভিডিঅ'টো বহুত দীঘলীয়া হ'ব যিহেতু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব যিহেতু আমি বঙাইগাঁৱৰ পৰা গৈ আছোঁ একদম বাক্সা ডিষ্ট্ৰিক্টলৈ চাই থাকিব ভিডিঅ'টো আৰু এয়াই আছিল বৰঘোলাৰ পৰিৱেশ এতিয়া আমি আৰু সকলোখিনি বস্তু ভৰোৱা হ'লে বৰঘোলাবাসীক বিদায় দি
পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকক এয়া দেখিছে সেই বিস্কুট দিয়াৰ লগে লগে গোটেই চৰাইখিনি আহিছে আৰু আমি আছিলোঁ এইটো ছাইডত সৰু আলুটো মোৰ বহুতেই প্ৰিয় সেইকাৰণে বজাৰত আহি আধা কিলো আলু লৈছোঁ সৰু আলু ল'ব লগা বহুত আছে কিন্তু ইয়াতে বিচাৰি নাপালোঁ অকল সৰু আলু গুটি ল'লোঁ লৈ এতিয়া আকৌ দুইটাই বাছলৈ আহি আছোঁ এখন হোটেল চাহ খাম হোটেলতে একাপ চাহ খাই লওঁ ধুনীয়াকৈ আৰু সকলোখিনি বস্তু ভৰোৱা হ'ল এয়া আমি এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকক খমনা চৰাইমাৰীলৈ গৈ আছোঁ আৰু চৰাইমাৰীত যিসকলে মোৰ ভিডিঅ'বোৰ চাই আহিব সকলোকে লগ পাম কীৰ্তনপাৰা ইয়াৰ পৰা যাম আমি এতিয়া লেফ্ট সাইড লেফ্ট কি অৰণ্যৰ মাজে মাজে আহিছোঁ ঠিক নাই আৰু দেই পাইলটে ক'ৰ ৰাস্তাত আনিলে আৰু আজি পাইলটে জানে আৰু আমাৰ হা ৰাইট আমি ভলুকাডোবা পামগৈ এইটো ৰাস্তাত তামাম বগৰী গছ আছে এইটো ৰাস্তাত আৰু এনেকুৱা জেগাবিলাকত ঘূৰি কেতিয়াবা কিবা এটা ভাল লাগে মানে ইমান মানে ভাল লগা এটা মানে পৰিৱেশত আহি আছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে পৰিৱেশটো আমি ভলুকাডোবা হাইৱে পাই গ'লোহি এয়াই হ'ল ভলুকাডোবা একদম ভিতৰে আহি ভলুকাডোবাত উঠিছোঁহি লেফ্ট গৈ এইটো আগত ৰাইটে ঘূৰি দিবা ৰাইট সাইড চলো একদম চিধা ৰাস্তা এতিয়া টিহুলৈকে আমি এনেদৰে গৈ থাকিম আৰু এইটো টিহুলৈকে আমি চিধা যাম টিহুৰ পৰা আকৌ কোনফালে সোমাম মই দেখাম চাই থাকক ভিডিঅ'টো এয়া হ'ল ভলুকাডোবা আৰু কেইদিনমানৰ আগতে আমি এইখন ফিল্ডতে থিয়েটাৰ কৰি গৈছিলোঁ এয়া হ'ল ভলুকাডোবা আজি ইয়াতে বজাৰ আছে আৰু আহি আমি পালোহি সৰভোগত এটা তেল ডিপুতে আমি সোমাইছোঁ তেল ভৰাবৰ কাৰণে বাকী তোমাৰ গা বেয়া নেকি কি হৈছে আৰু আজি পাইলটে যি ৰাস্তাত লৈ আহিছে নহয় ভাগৰ লাগি গৈছেগৈ 2000 ভৰোৱা তাত যি কি নহওক সৰভোগ আহি পাইছোঁ যেতিয়া আৰু বেছি দূৰ নাই চাগে তথাপিতো ভিডিঅ'টো এনেদৰে দেখাই গৈ থাকিম চাই থাকক আকৌ ক'ৰবাত সোমাবও লাগিব চাহ তাহ খাব লাগিব সকলোখিনি দেখাই আছোঁ চাই থাকক এতিয়া আকৌ আমি যাত্ৰা কৰোঁ আৰু চলো ডলি কি খবৰ কি খালি ভোক লাগিছে ঐ অলপ আগত গৈ আমি ৰাখি দিম হোটেলত তাতে সোমাবি হা আৰু আহি আমি পালোহি সৰভোগ ইয়াতে যিহেতু এতিয়া গাড়ীখন ৰাখিছে সকলোখিনি চাহ তাহ খাব যাব আৰু
সোনকালে নাম চবকে কোবাই কোবাই নমাম এতিয়া নহ'লে আৰু হোটেলত খাবলৈ লৈছোঁ এইটো কি মিঠাই নাজানো আৰু এটা মিঠাই লৈছোঁ মই পিংকুৱে খাইছে জাম এইফালে বিপ্লৱ দা আৰু সেইফালে আমাৰ নৰ্তকীসকল আৰু চাহ তাহ খোৱা হ'ল এতিয়া আমি সেয়া দেখিছে আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকিব আৰু 1-1.5 ঘণ্টামান লাগিব চাগে এনেদৰে দেখাই দেখাই গৈ আছোঁ আৰু চাওক হ'ল বৰপেটা ৰোড চিমলাগুৰি আমি আহি হাউলি পালোহি ইয়াতে হাউলি ৰাস হৈছিল আৰু আহি পালোহি পাঠশালা এয়াই হ'ল পাঠশালা আৰু পাটাচাৰকুচি পাৰ হৈ আহি এইটো টিহু চক নেপাওঁতে এটা লেফ্ট চাইডে ৰাস্তা আছে এইটো দি আমি সোমাই যাম এতিয়া এইফালে আমি আগতো গৈছিলোঁ যিহেতু আমি খাৰাধৰাত পেণ্ডেল কৰিবলৈ যাওঁতে এইটো ৰাস্তাতে গৈছিলোঁ আৰু কলাগুৰু থিয়েটাৰ কেম্পটো এইটো ৰাস্তাতে হয় মই দেখাম চাই থাকক আৰু এয়া পালোহি আমি খাৰাধৰা অলপ দিনৰ আগতে ইয়াতে আমি থিয়েটাৰ কৰিয়ে গৈছিলোঁ আমাৰ পোষ্টাৰ লাগি আছে আহি পাই গ'লোঁ আঠিয়াবাৰী আৰু ইয়াতে কলাগুৰু থিয়েটাৰৰ কেম্পটো হয় আৰু এইফালে হ'ল কলাগুৰু থিয়েটাৰৰ কেম্প এইটোৱে হ'ল কলাগুৰু থিয়েটাৰ কেম্পটো আৰু অকণমান দূৰ গ'লে আমি থমনা পাম আৰু এয়া হ'ল থমনা আমি থমনা পালোহি অহা বছৰ আমি আকৌ থমনাত আহিম আমাৰ যিহেতু ৰাজমুকুট থিয়েটাৰ থমনাত হৈছে অহা বছৰ এইখন জেগাত আমি আকৌ আহিম অহা বছৰ বাই বাই বিপ্লৱ দা আৰু অলপ দূৰ গ'লে আমি চৰাইমাৰি পামগৈ আৰু আহি পালোঁ আমি চৰাইমাৰি ইয়াৰ পৰা চকটোৰ পৰা এই ৰাইট চাইডে অকণমান সোমাই দিছোঁ এইকণতে পেণ্ডেলটো এই চৰাইমাৰি প্ৰাথমিক বিদ্যালয়ৰ কাষতে পেণ্ডেলটো আমাৰ ফাইনেলি সেইটোৱে পেণ্ডেল আমাৰ ফাইনেলি পেণ্ডেল আহি পালোঁ এইটোৱে আমাৰ পেণ্ডেল আৰু গম পোৱা নাই ৰুম ক'ত দিছে গমো পোৱা নাই আহি পাইছোঁ যিহেতু আগতে বাছৰ পৰা বস্তুখিনি নমাই লওঁ তাৰপিছত ৰুম ক'ত দিছে মই দেখাই আছোঁ চাই বস্তুখিনি ভৰাই আহি আছোঁ ৰুমলৈ দেই পেণ্ডেলটো পাৰ হৈ আহি আছোঁ ক'ত বা ৰুম দিছে নাজানো ফাইনেলি ৰুম আহি পালোঁ এইখন ঘৰতে থাকিব দিছে পেণ্ডেলৰ পৰা বেছি দূৰ নহয় আৰু আহি পালোঁ যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব চাই থাকিব